গেছ কোম্পানীয়ে সমস্ত বহন ব্যয় বহন কৰিব লাগিব গেছ কোম্পানীয়ে জয়বাচীৰ চিকিৎসা সম্পৰ্কীয় সমস্ত ব্যয় বহন কৰিব লাগিব সময় লাগিছে অকণমান যোৱাকালি প্ৰায় 40,000 মান টকা পে কৰিছে মোটামুটি আদিত্যৰ যিটো বিল 75,000 আছিলে এইটো ক্লিয়াৰ হৈছে আৰু এএমচিৰ গোটেই যাৱতীয় ব্যৱস্থা তেওঁলোকে ল'ব নাথ বুলি এজন মেডিকেল অফিচাৰক তেওঁলোকে দিছে এতিয়া যি আমাৰ জয় পাচি আৰু জয় খাৰচেং এওঁলোক দুইজনৰ এজনৰ অলৰেডি দায়িত্ব লৈ আছে আৰু ইজনেও ল'ব এই কথা বতৰাবিলাক SDO গেছ কোম্পানীৰ যিজন SDO মাঘেৰিটা তেওঁ আহি এই কথা বতৰাবিলাক আমাৰ আলোচনাত হৈছে আৰু ছিনিয়ৰ টেকনিচিয়ান এজন আহিছিলে লগত তেওঁলোকে এই কথাখিনি আমাৰ কথাখিনি হৈছে আৰু 4 নম্বৰ এটা কথা দিছিলোঁ আমি 3টা দাবী মোটামুটি 4টা দাবী আছিলে চতুৰ্থ দাবীটো আছিলে যে এই যিটো প্ৰতিষ্ঠান এক্সেলেৰেটিং ইঞ্জিনিয়াৰিং যিটো প্ৰতিষ্ঠানে ইয়াতে গোটেই উদ্যোগবিলাকত গেছ পাইপলাইন বহুৱা কাৰবাৰবিলাক কৰি আছে যাৰ ভুলৰ কাৰণে এনেধৰণৰ দুৰ্ভাগ্য 3টাকৈ ঘটনা পেঙেৰি অঞ্চলটোত সংঘটিত হৈ গ'ল এই কোম্পানীটোক আমি ব্লেকলিষ্টেড কৰিব লাগে বুলি কৈছিলোঁ আৰু এই দাবীটো তেওঁলোকে চাব আৰু তেওঁলোকৰ মেইল কৰিছে অফিচলৈকে আৰু এই কথা বতৰাবিলাক খুব সোমবাৰ মঙলবাৰলৈকে আমাক এটা ভাল ৰিজাল্ট দিব এই কথা বতৰাবিলাক আমাক কৈছে আৰু আমি আশাবাদী যে এই ধৰণৰ বদমাচি টকাৰ খক থকা টকা খেদি ফুৰা কেৱল কাম কৰিব লাগে দায়বদ্ধ নথকা প্ৰতিষ্ঠানবিলাকক ব্লেকলিষ্টেড কৰাটো অতিকে জৰুৰী হৈ পৰিছে কাৰণ ইয়াতে কাম কৰিবৰ কাৰণে কোনো প্ৰতিষ্ঠানৰ কমি নহয় মানুহৰ অভাৱ নাই কিন্তু এই অলপমান দায়িত্ব জ্ঞানহীন যিবিলাক প্ৰতিষ্ঠান এইবিলাকক ছাটাই কৰাটো জৰুৰী দায়িত্ববাহী বা দায়িত্ব লওঁতা প্ৰতিষ্ঠানবিলাকক দায়িত্ব দিলে ভাল হয় এই কথা বতৰাবিলাক তেখেতসকলক কৈছোঁ আৰু তেওঁলোকৰ কাৰণে আচলতে গেছ কোম্পানীৰ হৈছে বদনামী হৈছে আৰু এই গোটেই কথা বতৰাখিনিৰ কাৰণে আমাৰ পেঙেৰি বৰডুমচা অঞ্চলৰ বিশেষকৈ বখমাজান আৰু পেঙেৰি অঞ্চলৰ যথেষ্ট সংখ্যক লোকে আমাক কাষত থাকি সহায় সহযোগিতা কৰি আছে আমাৰ বৰডুমচা পেঙেৰি ছাত্ৰ মুক্তি আঞ্চলিক সমিতিয়ে নেতৃত্বত থাকি গোটেই কাৰবাৰটো কৰিছে আজি আন্দোলন পৰ্যন্ত কৰিব লগা হৈছে আৰু আটাইলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি খুব আশাবাদী যে তেখেতে হস্পিটেলৰ পৰা সুশৰীৰে গেছ কোম্পানীৰ যিটো হিউমেনিটেৰিয়ান গ্ৰাউণ্ড মানৱীয়তাৰ গ্ৰাউণ্ডত সহায় সহযোগিতা পাই ঘৰৰ মানুহ ঘৰলৈ সুস্থ হৈ ঘূৰি আহিব এই কথা বতৰাবিলাক আমি আপোনালোকৰ আগত ক'ব পৰা অৱস্থা এটা হৈছোঁ যেন অনুভৱ হৈছে যিহেতু গুৱাহাটীত এটা ঘটনা হৈছিলে গুৱাহাটীত সৰু কণমানি এজনী গাঁতত পাছত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে যিসমূহ গ্ৰামাঞ্চল হওক বা পথৰ কাষত থকা যিসমূহ নলা আছেগৈ সেইসমূহ কিন্তু কৰিব দিছিলে কিন্তু এইক্ষেত্ৰত কিন্তু আমি দেখিয়ে পাইছোঁ বিভিন্ন কোম্পানী কিন্তু এইখিনি কাৰণে কি ক'ব নহয় এই কথা বতৰা আজিও কৈছোঁ পেঙেৰি আমাৰ যিটো আৰ্মি কেম্প তাৰ ফ্ৰণ্টত এতিয়াও মাটি ৰাস্তাত দম হৈ আছে আপোনালোকৰ যদি কেমেৰা যায় আজি এই অফিচাৰবিলাকৰ আগতে এই কথা বতৰাবিলাক কৈছোঁ আৰু শেষৰ যিকেইটা ঘটনা গোটেই ঘটনাকেইটাৰ মূল কথাটোৱে হৈছে ৰাস্তাত পথৰ কাষত তেওঁলোকে নলা খান্দি গোটেই মাটিখিনি ৰাস্তাত গোটাই ৰখাৰ কাৰণে বৰষুণৰ বতৰ পিছল হোৱাৰ কাৰণে গোটেই কাৰবাৰবিলাক ঘটিছে তো এনেধৰণৰ ঘটনাবিলাক মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো মুখ্যমন্ত্ৰীৰ কথা যেতিয়া কোনোবা এটা প্ৰতিষ্ঠানে নুশুনো নকৰোঁ নুবুজো এই ধৰণে যেতিয়া লৈ ল'ব মুখ্যমন্ত্ৰীৰ কথাক আওকাণ কৰিব এতিয়া আমি চাব বিচাৰিম যে মুখ্যমন্ত্ৰীৰ কথা নুশুনা এনেধৰণৰ প্ৰতিষ্ঠানবিলাকক SDOয়ে মৰম কৰিব গেছ কোম্পানীয়ে মৰম চেনেহ কৰিব নে ৰাখিব নে যিজন ঠিকাদাৰী প্ৰতিষ্ঠানৰ মূল মানুহ কোনোবা নীলকমল বুলি এজনৰ লগত কথা পাতিছোঁ তেওঁ নিজকে আমাৰ আগত পৰিচয় দিছে যে SAP নে AGPৰ চেণ্ট্ৰেল কমিটিৰ কিবা বোলে তেওঁ বিত্ত বিভাগৰ সম্পাদক তো সেই টেগটো লৈ তেওঁ যে ট্ৰেজাৰাৰ ছেক্ৰেটাৰী নে কি বুলি ক'লে এই ট্ৰেজাৰাৰ ছেক্ৰেটাৰী হোৱাৰ সুবাদতে তেওঁক বচাই দিয়া হ'ব নেকি এই ব্লেকলিষ্টেড কৰিবলৈ থকা দাবীটোৰ পৰা তেওঁলোকে অকণমান আঁতৰি যাব নেকি এই কথা বতৰাবিলাক আমি অনুভৱ কৰিছোঁ আমি চাব বিচাৰিছোঁ সমান্তৰালভাৱে আৰু এটা ভাল কথা এইটোৱে যে আমি যেতিয়া গম পালোঁ যে গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া ডাঙৰীয়া আৰু লগে লগে তেখেতলৈ কল কৰিলোঁ ছুইচ অফ আছে কিন্তু তেখেতৰ পত্নীলৈ ফোন কৰি গোটেই কথা বতৰাবিলাক ক'লোঁ শুভলক্ষ্মী নে কি আছিলে বৌগৰাকী তেখেতক ফোন কৰি কোৱাৰ পিছত আৰু অত্যধিক আজি SDOজনেও আহি কৈছে যে আপুনি তাতে কমপ্লেইন মাৰিছে তাৰ পৰা আমাক এই কথাটো ষ্ট্ৰিক্টলি গোটেই কামটো আগবঢ়াই লৈ যাবলৈ কৈছে তো এই কথা বতৰাবিলাক আমাক ভাল লাগিছে যে অধ্যক্ষজনৰ অন্তত পত্নীয়ে গোটেই বস্তুটো এটা টেক অভাৰ বেলেগ এটা লাইনলৈকে লৈ গৈ এটা ভাল ফল দিব পৰা অৱস্থালৈকে যে নিছে এই কথা বতৰাবিলাক ভাল কথা হৈছে আৰু যিখিনি গাঁত পুতা 3 নম্বৰ যিটো দাবী আছিলে যে যিবিলাক গাঁত এতিয়া উন্মুক্ত অৱস্থাত আছে এই গাঁতবিলাক পুতাৰ কথা বতৰাবিলাক আমি ৰাখিছিলোঁ আৰু লগে লগে আমাৰ সন্মুখতে ভূষণ চেতিয়া ডাঙৰীয়াক এই গাঁত পুতাৰ দায়িত্বটো দিব যিটো পে কৰিব লাগে তেওঁলোকে কৰিব এই কথা বতৰাবিলাক কৈছে আৰু এইখিনি যদি নকৰে আমি চাই আছোঁ আৰু যিটো হস্পিটেলাৰী তেওঁলোকে ল'ম বুলি কৈছে ল'ব লাগিব এই কথা বতৰা লৈছে এই কথা বতৰা ভাল কথা বতৰাবিলাক হৈছে আৰু এটা ভাল ফলাফল ধনাত্মক এটা পজিটিভ এটা বাতাবৰণ এটাৰে সামৰণি দিশেৰে গৈছে বুলি পিনে আমি অনুভৱ কৰিছোঁ কথা বতৰাবিলাকতো একেবাৰে স্পষ্ট যে প্ৰতিখন গাঁৱত এইবাৰ JJMে মৰণ ফান পাতিছে তেওঁলোকে যমদূতৰ একদম বিশেষ ভূমিকা ল'বৰ কাৰণে ইয়াতে আহিছে যমদূতৰ একদম এজেণ্ট হিচাপে গাঁওবিলাকত সোমাইছে আৰু যে কেনেকৈ মানুহক এটা যমৰ যাতনা দিব পাৰি তাৰ কাৰণে তেওঁলোকে মৰণ ফান পাতিছে JJMৰ নলাবিলাক পুতি নিদি কালিকে যদি কাৰোবাৰ বাইক চকাৰ সোমাব বাইচাইকেলৰ চকাৰ সোমাব কোনোবা তাতে পৰিব তাৰ কাৰণে
কাৰণে কোন জগৰীয়া হ'ব এই জেজেএমৰ ঠিকাদাৰী প্ৰতিষ্ঠান নহয় জানো আৰু আমি স্পেচিয়েলি কৈ দিব বিচাৰোঁ তিনিচুকীয়া জিলা প্ৰশাসনক আপোনালোকে জেজেএমৰ প্ৰতিজন ঠিকাদাৰলৈকে লিখক যে প্ৰতিখন গাঁৱৰ কোনো এটা নলা উন্মুক্ত অৱস্থাত আপোনালোকে ৰাখিব নোৱাৰিব এদিনতকৈ বেছি 24 ঘণ্টাতকৈ বেছি যদি আপোনালোকে তাতে নলা খানি ৰাখে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কেছ দিব লাগে 302 লাগি দিব লাগে বা 304 এই ধৰণৰ তেওঁলোকৰ কাৰণে কোনোবা মৃত্যু হৈছে এই ধৰণৰ 306 পৰ্যন্ত ধাৰাবিলাক লগাই মেলি তেওঁলোকক জেল পঠাব লাগে 6 মাহ 8 মাহ জেল পঠাই দিব লাগে এইবিলাক ঠিকাদাৰী যিবিলাক প্ৰতিষ্ঠান আছে এই কথা বতৰাবিলাক আমি উপায়ুক্ত জপনিল পাল ডাঙৰলৈকে আমি একদম অনুৰোধ জনাইছোঁ বিশেষভাৱে মাঘেৰিটা চিভিল প্ৰশাসনে হওক শদিয়া চিভিল প্ৰশাসনে হওক বা যিবিলাক চাৰ্কুল অফিচাৰ আছে তেওঁলোকে স্পেচিয়েলি অৰ্ডাৰ দিয়ক নিজৰ নিজৰ এলেকাবিলাকত যে কোনো ধৰণৰ কোনো কালে এই ধৰণৰ যাতে নলাত পৰি কোনোবা হাত ভগা ভৰি ভগা বা জখম পোৱা বা এক্সিডেণ্ট হোৱা এই ধৰণৰ কাৰবাৰবিলাক যাতে নহয় আগতীয়াকৈ সচেতন হ'ব লাগে আৰু প্ৰতিজন ঠিকাদাৰলৈকে আমি আহ্বান জনাইছোঁ আপোনালোকে নলাবিলাক উন্মুক্ত কৰি দিয়া কাৰবাৰটো বন্ধ কৰি দিয়ক চাইছে পেঙেৰ কি কেনেকুৱা এটা পৰ্যায়লৈকে ঘটনাবিলাক গুচি গৈছে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে কোনো ঠাইত নহয় কেতিয়াও যাতে আমি ছাত্ৰমুক্তি শিক্ষকমুক্তি সেই ঘটনাবিলাকত নেতৃত্ব লৈ আকৌ আপোনালোকক গালি পাৰিব লগা পৰিস্থিতি নহয় আন্দোলন কৰিব লগা পৰিস্থিতি নহয় অঞ্চলবিলাকত অশান্তিকৰ বা ন্যায় যিটো ন্যায় দিবৰ কাৰণে এটা বেলেগ এটা পন্থা ল'ব লগা নহয় এই কথা বতৰাবিলাকৰ কাৰণে আপোনালোকো সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ